জুবিন ক্ষেত্ৰত আছোঁ নিশা 12 বাজি গৈছে গভীৰ নিশাও জুবিন ক্ষেত্ৰত অজস্ৰ গুণমুগ্ধ আছে চৰকাৰী ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা এছঅপি জাৰি কৰা হৈছিল য'ত কোৱা হৈছিল নিশা 10 বজাৰ পৰা পুৱা 6 বজালৈ কোনো লোকেই জুবিন ক্ষেত্ৰত উপস্থিত থাকিব নোৱাৰিব যিখিনি উদ্ভণ্ডালি হৈছে একাংশ লোকে একাংশ দুষ্ট লোকে উদ্ভণ্ডালি কৰিছিল কিছুদিন পূৰ্বে বা মাজে সময়ে কৰি থাকে গতিকে সেই উপলক্ষে সেইবাবে চৰকাৰী ফালৰ পৰা সেই সিদ্ধান্ত লোৱা হৈছিল কিন্তু এইখিনি মুহূৰ্তত নিশা উপস্থিত আছোঁ নিশাৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম বিভিন্ন প্ৰান্তৰ পৰা এওঁলোক আহিছে নিশা গভীৰ নিশা 12 বাজি গৈছে আৰু এতিয়াও সেই অজস্ৰ গুণমুগ্ধ ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম আপুনি ক'ৰ পৰা আহিছে মই বৰণিহাটৰ পৰা আহিছোঁ 13 মাইলৰ পৰা যেটো এছপি দিয়া হৈছে নচলো আমি চাওক মই বিজেপি মানুহ হয় মই বিজেপিত ভোট দি আহিছোঁ ইমান দিনে মই হেমন্ত বিশ্ব শৰ্মাক বেয়া নাপাওঁ ভাল পাওঁ কিন্তু হেমন্ত বিশ্ব শৰ্মাই এই যি জুবিনদাৰ ক্ষেত্ৰত এছপি দিছে তাক আমি কেতিয়াও মানি নচলোঁ কেতিয়াও মানি নচলোঁ জয় জুবিনদা আৰু এই ইয়াত আমি ৰাতি 12টা বজাতো আহিব পাৰোঁ 2টা বজাতো আহিব পাৰোঁ 3টা 4টা ইয়াত কোনো বিজেপি ৰাজনীতি নচলিব বিজেপি এছপি নচলিব এইধৰণে তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে যে এছপিৰ তেওঁলোকে মানি নচলে ৰাজনীতি তেওঁলোকে মানি নলয় এছপি মানিব নেকি এছপি কোনো আমি এছপি নামানো ইয়াৰ বিকল্প আছে আপোনালোকে ব্ৰেড এনালাইজাৰে চেক কৰক ৰাস্তাত আমি মানি ল'ম আপোনালোকে প্ৰশাসনে বেলেগ ফালে গতি খাওক ইয়াত সমাধি ক্ষেত্ৰত এই পবিত্ৰ স্থানত আমাৰ যেতিয়াই মন যায় তেতিয়া আহিম ৰাতি 900 বাছবিলাক ৰখি ইয়াতে যায় তেওঁলোকে 2টা বজাত আহি পায় তেওঁলোকে কেনেকৈ ইয়াতে সমাধি ক্ষেত্ৰত আহিব গতিকে আমি কোনো ধৰণৰ অসমৰ ৰাইজে এছপি নামানো এছপি যদি দিব লগা আছে গুৱাহাটীৰ সেই ডিস্কো বাৰকেইখনত দিয়ক এই গৰু চুৰকেইটাক দিয়ক এছপি আমি কোনো এছপি মানি লওঁ আমি সাধাৰণ জনতা হয় কোনো পলিটিকেল পাৰ্টিৰ লগত নাই ইয়াত আমি সদায় আহি আছোঁ আমি ইয়াত কিহৰ কাৰণে আমি জানিব লাগে জুবিনদাৰ আচলতে হৈছিল কি জুবিনদাৰ ন্যায়ৰ ব্যৱস্থাৰ কাৰণে আমি ভাগৰি নাযাওঁ যদি চিএমে ভাবে যদি চিফ মিনিষ্টাৰে ভাবে যে আমাক পৰিচালিত কৰি আমাক বেলেগ ফালে যদি গতি লগাম বুলি ভাবে তেতিয়াহ'লে তেওঁ ভুল ভাবিছে তেওঁ সাৱধান হওক অসমৰ ৰাইজ জাগি আছে জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত আমি ভাগৰি নাযাওঁ ধন্যবাদ জুবিনদাৰ ন্যায় পাব লাগিব মহিলাসকলো আছে গভীৰ নিশা আপোনালোক ক'ৰ পৰা আহিছে মঙ্গলদৈৰ পৰা আহিছে কিমান মানুহ আহিছে আপোনালোক 20টা কলাত কেঁচুৱালৈ এইসকল মহিলা আহিছে জুবিনদাক শ্ৰদ্ধাঞ্জলি দিলে আপোনালোকে হয় এছপি যি দিছে মানি চলিব নেকি নাচলো পোনপটীয়াকৈ কৈছে এওঁলোকে পোনপটীয়াকৈ কৈছে এছপি মানি নচলে এয়াই হৈছে আজি জুবিন ক্ষেত্ৰৰ পৰিৱেশ নিশা 12 বাজি গৈছে 1 বাজিবৰ হ'ল আৰু এতিয়াও সেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে অজস্ৰ গুণমুগ্ধই কেৱল জুবিনদাৰ গীত গাইছে জুবিনদাৰ প্ৰাৰ্থনা সদৃশ যিটো গীত মায়াবিনী ৰাতিৰ বুকুত সেই গীত গাইছে আৰু এই ধৰণে জুবিনদাৰ আটাইতকৈ প্ৰিয় গীতটি আওৰাইছে জুবিনদাক স্মৰণ কৰিছে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা গুণমুগ্ধসকলে মই পুনৰ কৈছোঁ যে চৰকাৰে বিবেচনা কৰিব লাগিব কাৰণ জুবিনদা অসমৰ আৱেগ অসমৰ স্বাভিমান অসমৰ গৌৰৱ গতিকে প্ৰতিগৰাকী লোকৰ হৃদয়ত জুবিনদা সোমাই আছে গতিকে চৰকাৰী ফালৰ পৰা এয়া বিশ্লেষণ কৰিব লাগিব তেওঁলোকে সিদ্ধান্ত হয়তো সলনি কৰিব লাগিব কাৰণ গুণমুগ্ধসকলে নিশাও তেওঁলোকে আহিব আৰু যিখিনি কথা কোৱা হৈছে যে উদ্ভণ্ডালি একাংশই কৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বিশেষকৈ যি প্ৰশাসনৰ জৰিয়তে আৰক্ষী প্ৰশাসনৰ জৰিয়তে সেই ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব পাৰে সেই ব্যৱস্থা গ্ৰহণ কৰক বাৰে কৈছে অসমৰ প্ৰতিগৰাকী জনতাই এই জুবিন ক্ষেত্ৰত আহি নিশা উপস্থিত হোৱা প্ৰতিগৰাকী জনতাই সেই কথাটো কৈছে যে ব্ৰেথ এনালাইজাৰ লগাই তেওঁলোকক চেকিং কৰাৰ ব্যৱস্থা কৰক কোনো লোকে যদি মদ্যপান কৰি আহিছে তেওঁলোকক সোমাব দিব নালাগে সেই ধৰণৰ ব্যৱস্থা কৰক কিন্তু এছপিৰ জৰিয়তে কোনো লোককে ইয়াত প্ৰৱেশ কৰিব যে বাধা দিব সেই কথা কোনেও মানি নলয় এয়াই হৈছে নিশা এই গভীৰ নিশাও যে ইয়াত লোকসকল উপস্থিত আছে গুণমুগ্ধসকল ওলাই আহিছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শদিয়াৰ পৰা ধুবুৰীলৈ যে প্ৰতিগৰাকী লোক ওলাই আহিছে এয়াই হৈছে তাৰ উৎকৃষ্ট প্ৰমাণ